আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত আজি আপোনালোকক মই বিশেষকৈ আপোনালোকৰ যি পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ যি এক্সাম আছে সেই এক্সামত থকা যিবিলাক ছাবজেক্ট সেই ছাবজেক্টৰ বিষয়ে অলপমান আপোনালোকক ক'বৰ বাবে আপোনালোকক বিচাৰিছোঁ। যিহেতু আপোনালোকক মই এটা কথা ইতিমধ্যে জনাইছিলোঁ যে ফ'ৰ্থ ছাবজেক্ট কি হয় বা কোনটো বিষয় আচলতে আপোনালোকৰ ফ'ৰ্থ হ'ব পাৰে, সেইটোৰ বিষয়ে মই আগতো ভিডিঅ' এটা বনাই আপোনালোকক মই অৱগত কৰিছিলোঁ। আজি আপোনালোকক ভাবিলোঁ এই যে ফ'ৰ্থ ছাবজেক্টৰ ওপৰত আপোনালোকে বহুতে আচলতে কমেণ্টো কৰি আছে যে এই যিটো ছাবজেক্ট আচলতে যদিহে তাত মাৰ্কছে নিদিয়ে বা মাৰ্কছৰ দৰকাৰ নহয় তেতিয়াহ'লে কিয় থাকিব লাগে। গতিকে তাৰ ওপৰতে আচলতে আপোনালোকক এই ভিডিঅ'টো ক'বলৈ চেষ্টা কৰিম আৰু ইয়াত আপোনালোকক ডিটেইলছত কৈও দিম ফ'ৰ্থ ছাবজেক্টটো আচলতে কিনো হয়, তাত মাৰ্কছৰ কি কথা আছে, গোটেইখিনি কথা আপোনালোকে যিহেতু ভিডিঅ'টিত গম পাব। ভিডিঅ'টি চাওক শেষলৈকে আৰু আপোনালোকক মই দেখুৱাই দিম কেনেকৈ আচলতে ফ'ৰ্থ হ'ব পাৰে বা ফ'ৰ্থ আপোনালোকৰ হয় আৰু কি আচলতে এই ফ'ৰ্থ ছাবজেক্ট হ'লে আচলতে কি কথা আছে, গোটেইখিনি কথা আপোনালোকে চাই থাকক। সকলোকে প্ৰথমতে আপোনালোকৰ হয়তো বহুতৰেই 6টা বিষয়ত আচলতে আপোনালোকে 6টা বিষয়ৰ পৰীক্ষা আপোনালোকে দিব লাগে। কিন্তু আপোনালোকে যিহেতু জানে মেট্ৰিকৰ সময়খিনিত আপোনালোকে 6টা বিষয়ৰ পৰীক্ষা দিয়ে আৰু সেই 6টা বিষয়ৰে আপোনালোকৰ যিখিনি মাৰ্কছ সেই মাৰ্কছখিনি আচলতে প্লাছ কৰা হয় বা পাৰ্চেণ্টেজো আপোনালোকে যেতিয়া ওলায় 6টা বিষয়ৰ ওপৰত বেছ কৰিয়ে পাৰ্চেণ্টেজ ওলায়। এতিয়া কথাটো হ'ল হায়াৰ ছেকেণ্ডেৰীত যদিও 6টা বিষয়ৰ আপোনালোকে পৰীক্ষা দিয়ে, আপোনালোকৰ কিন্তু মাৰ্কছ 5টা বিষয়ৰ পৰা ল'ব, অৰ্থাৎ 5টা ছাবজেক্টত আপোনালোকে ক্লিয়াৰ কৰিব লাগে, পাছ কৰিব লাগে। এটা ছাবজেক্ট আপোনালোকৰ ফ'ৰ্থ হৈ যায়। ফ'ৰ্থ যিটো বিষয় সেই বিষয়টো আচলতে যিটো বিষয়ত আপোনালোকে এটা কথা বুজিব যে ইংৰাজী আৰু অসমীয়া বা ইংৰাজী আৰু অলটি আচলতে আপোনালোকৰ কম্পালচৰি হ'ব। গতিকে কম্পালচৰি ছাবজেক্ট এই দুটাক বাদ দি বাকী থকা যি বিষয় 4টা আছে সেই 4টাৰ ভিতৰত আপোনালোকৰ পৰীক্ষাত যিটোতে আচলতে আটাইতকৈ কম আচলতে মাৰ্কছ পাব সেইটোৱে আপোনালোকৰ কাৰণে হৈ পৰিব ফ'ৰ্থ ছাবজেক্ট। হয়তো বুজি পাইছে আপোনালোকে, মই মাৰ্কশ্বিটৰ সহায়তো দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টি। এই মাৰ্কশ্বিটখন যদি আপোনালোকে দেখা পাইছে তেতিয়াহ'লে ইয়াত চাব, আপোনালোকে ইয়াত এই যিটো ওপৰ দুটা আছে ইংৰাজী অসমীয়া, এই দুটা আপোনালোকৰ কম্পালচৰি বিষয় হয়, ক'ৰ ছাবজেক্ট হয়, আৰু বাকী থকা যিকেইটা 4টা বিষয় এইকেইটা ইলেক্টিভ হয়। আৰু যিহেতু এই দুটা ছাবজেক্ট ফ'ৰ্থ ছাবজেক্ট নহয়, এই দুটা ছাবজেক্টত যদি আপোনালোকে গোটেইকেইটাৰ ভিতৰত যদি কম পায় তথাপিও কিন্তু আপোনালোকৰ ইংৰাজী হওক বা অসমীয়া হওক বা অলটি হওক এই বিষয় দুটা ফ'ৰ্থ ছাবজেক্ট হিচাপে নহয়। বাকী থকা এই যে 4টা আপোনালোকক দেখিছে ইলেক্টিভ বুলি দিয়া আছে, EL1 EL2 EL3 EL4, এই 4টা বিষয়ৰহে আচলতে আপোনালোকৰ কোনোবা এটা ফ'ৰ্থ হ'ব। এতিয়া ফ'ৰ্থটো কোনটো হ'ব সেয়া আচলতে ডিপেণ্ড কৰে আপোনালোকে পৰীক্ষাত কোনটোত আটাইতকৈ কম মাৰ্কছ পাব। এই 4টাৰ ভিতৰত যিটোৱে কম হ'ব সেইটোৱে আপোনালোকৰ ফ'ৰ্থ হৈ যাব, আৰু ফ'ৰ্থ হৈ যোৱাৰ লগে লগে আপোনালোকক আচলতে এটা বিষয় যিটো থাকিব সেইটো মাৰ্কছ প্লাছ নহয়। যিহেতু আপোনালোকৰ গ্ৰাণ্ড টোটেলটো যদি দেখিছে আউট অফ 500 মাৰ্কছ, অৰ্থাৎ 500 মাৰ্কছ মানে আপোনালোকৰ 5টা বিষয়ত 500 মাৰ্কছ থাকে। গতিকে 5টা মাৰ্কছৰ ভিতৰত আপোনালোকে যিটো মাৰ্কছ পাব সেইটো ডিপেণ্ড কৰিব। এতিয়া কথাটো হ'ল যে ফ'ৰ্থ ছাবজেক্টৰ যদি মাৰ্কছটো প্লাছে নকৰে তেতিয়াহ'লে আচলতে দিয়ে কিয়, তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন আপোনালোকে উত্থাপন কৰিছিলে বা আপোনালোকে কমেণ্ট কৰিছিলে। চ' জনাওঁ যে আপোনালোকে যদি ইচ্ছা কৰে 5টা বিষয়লৈও পঢ়িব পাৰে, তেনেকুৱা আপোনালোকৰ ছিষ্টেম কৰিব পাৰে, 5টা বিষয়লৈ পঢ়িব পাৰে। আৰু 6th যিটো ছাবজেক্ট আপোনালোকক দিয়ে আপোনালোকৰ সুবিধাৰ কাৰণেহে দিয়ে, অৰ্থাৎ আপোনালোকে যদি এটা বিষয় অকণমান টান পাইছে পিছৰ অৱস্থাত তেতিয়াহ'লে সেই বিষয়টোত অলপ আপোনালোকে কম গুৰুত্ব দি ইটো বিষয়ক বেছি গুৰুত্ব দি আপোনালোকে এই কামটো কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰে হেল্পফুল কৰি কিনে আচলতে গোটেই ছিষ্টেমটো ক্ৰিয়েট কৰে বা বনায়। যিহেতু আপোনালোকে যদি ইচ্ছা কৰে 5টা বিষয়লৈ পঢ়িব পাৰে, আপোনালোকে সেইটো ইচ্ছা কৰিব পাৰে, অৰ্থাৎ আৰু যদি ইচ্ছা কৰে আপোনালোকে 6টা বিষয় আচলতে এইটো কাৰণে আপোনালোকক দিছে, 6টা বিষয় আচলতে আপোনালোকক এইটো কাৰণেই দিছে যিহেতু আপোনালোকৰ যিটো বিষয়তে আচলতে আপোনালোকে বেয়া পায় কি জানিব, আপোনালোকে যিকেইটা 4টা লৈছে, যিকেইটা আচলতে বিষয় লৈছে সেইকেইটাত যিটো ভাবিছিলে আপুনি বহুত ভাল মাৰ্কছ উঠিব বা ভাল হ'ব বুলি, কিন্তু আপোনালোকে পিছৰ আপুনি ধৰক সেইটোত টান পালে, তেনে ক্ষেত্ৰত আচলতে আপোনালোকক সেই ছাবজেক্টটো আপোনালোকে চইচ কৰি ল'ব পাৰে, অৰ্থাৎ আপোনালোকে বেলেগ এটাত গুৰুত্ব দি ইটো আচলতে আপোনালোকে ফ'ৰ্থ কৰিব পাৰে। এইটো কাৰণে আপোনালোকক আচলতে 6টা বিষয়ৰ প্ৰয়োজন, আৰু বাকী নহ'লে আপোনালোকে 5টালৈ পঢ়িব পাৰে। আপোনালোকে হয়তো বুজি পালে গোটেই কথাখিনি। চ' এতিয়াতো অসমীয়া পৰীক্ষা আছে, গতিকে ভালদৰে আপোনালোকে পৰীক্ষাটো দিয়ক, তাৰে কামনা কৰিলোঁ। আজিলৈ ইমানেই, ধন্যবাদ।